তেজপুৰত গুলীবিদ্ধ হ'ল যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা চলোৱা অভিযুক্ত। শুক্ৰবাৰে সন্ধিয়া প্ৰায় 6:45 সান্ধ্য ভ্ৰমণলৈ ওলাই অহা তেজপুৰৰ দুগৰাকী যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা চলোৱা এক অভিযুক্ত নিশা আৰক্ষীৰ গুলীত আহত হৈছে। এই অপকাণ্ড সংঘটিত কৰি পলায়ন কৰা এক অভিযুক্ত মিৰাজ আলীৰ সোঁভৰিত গুলীয়ালে অভিযানকাৰী আৰক্ষীয়ে। উল্লেখ্য যে কালি সন্ধিয়া তেজপুৰৰ গুটলুঙত সংঘটিত হৈছে এই ঘটনা। স্থানীয় লোকৰ তৎপৰতাত ঘটনাৰে জড়িত এক অভিযুক্ত ৰাজভৰাল নিবাসী শ্বাহৰুখ হুছেইনক কৰায়ত্ব কৰি স্থানীয় মহাভৈৰৱ আৰক্ষীক চমজাই দিয়া হয়। নিশা এই ঘটনাক লৈ মহাভৈৰৱ আৰক্ষী চকীত একাধিক দল সংগঠনৰ সদস্যই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰে। শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে পলায়ন কৰা মিৰাজক নিশা তেজপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰি ঘটনাস্থলীলৈ নিয়াৰ সময়তে মিৰাজে আৰক্ষীৰ বন্দুক কাঢ়ি লৈ গুলীচালনা কৰে। পৰিণতিত আৰক্ষীয়ে মিৰাজক পুনৰ কৰায়ত্ব কৰিবলৈ গুলীচালনা কৰাত মিৰাজৰ সোঁভৰিত গুলী লাগে। সম্প্ৰতি গুলীবিদ্ধ মিৰাজ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। তেজপুৰৰ পৰা অৰূপ কলিতাৰ ৰিপৰ্টাৰ লাইভ অসম। কালি সন্ধিয়া 6:40 বজাত আমাৰ গুটলুং অঞ্চলত দুগৰাকী যুৱতীয়ে সন্ধিয়া সান্ধ্য ভ্ৰমণ কৰি আছিলে। সান্ধ্য ভ্ৰমণ কৰি তেওঁলোক আহি থকা অৱস্থাত দুজন যুৱকে তেওঁলোকৰ তাত হাত দিয়ে আৰু শালীনতা হানি কৰাৰ চেষ্টা কৰে। লগে লগে ছোৱালী দুগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰত থকা লোকসকল গোট খায় আৰু স্থানীয় লোকৰ তৎপৰতাত সেই দুৰ্বৃত্ত দুজনৰ এজনক তাৎক্ষণিকভাৱে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পাছত সেই যুৱকজনক, যাৰ নাম শ্বাহৰুখ হুছেইন, তেখেতক আৰক্ষীৰ হাতত চমজাই দিয়ে আৰু আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ পাই আৰক্ষীয়ে আনজন যুৱকক বিচাৰি যায় আৰু তেওঁক য'ত পায়, বিচাৰি পোৱাৰ পিছত যোনডোখৰ ঘটনাটো ঘটিছিলে সেই জেগাটুকুৰালৈ লৈ যোৱাৰ অৱস্থাত তেখেতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু এজন আৰক্ষী লোকৰ হাতত থকা পিষ্টলটো কাঢ়ি লৈ তেখেতে গুলীচালনা কৰে। তো তেখেতক পলাই যোৱাৰ পৰা আমি বচাবৰ বাবে, কৰায়ত্ব কৰিবৰ বাবে আৰক্ষী লোকেও তেখেতৰ ওপৰত গুলীচালনা কৰে আৰু ফলস্বৰূপে তেখেতে এখন ভৰিত আঘাতপ্ৰাপ্ত হয়। উক্ত গুলীচালনাৰ ঘটনাত এখন আৰক্ষীৰ গাড়ীও অকণমান ক্ষতিসাধন হৈছে। পৰৱৰ্তী সময়ত তেখেতক কৰায়ত্ব কৰাৰ পিছত কনকলতা আমাৰ চিকিৎসালয়ত আমি চিকিৎসাৰ বাবে পঠাওঁ আৰু পৰৱৰ্তী সময়ত তেখেতক তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়। তেখেতৰ নাম হৈছে মিৰাজ আলী। হয়, সেই যোনখিনিত আমাৰ ঘটনাটো ঘটিছিলে আমি সেই জেগাডোখৰত তেখেতক লৈ গৈছিলোঁ। তো সেইখিনিতে তেখেতে এই ঘটনাটো সংঘটিত কৰে। আচলতে লাঠি চালনা নহয়, কালি এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় বহুতকেইটা দল সংগঠনে আহি মহাভৈৰৱ থানাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অলপ নিশাৰ শেষৰ ফালে তেওঁলোকে বলপূৰ্বকভাৱে থানাখনত ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে আৰু থানাখনত অলপ শিলগুটি দলিয়াই ক্ষতিসাধন কৰাৰ চেষ্টা কৰে। সেই সময়ত তেখেতক ডিছপাৰ্চ কৰিবৰ বাবে, যিহেতু যিজন আসামী অলৰেডি ধৰা হৈছিলে তেখেতো উক্ত থানাৰ ভিতৰতে আছিলে, সেইকাৰণে আমি তেখেতসকলক এইখিনিৰ পৰা আঁতৰাই পঠাবৰ বাবে বুজোৱাত অলপমান ঠেলা-ঠেলি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত তেওঁলোক ইয়াৰ পৰা আঁতৰি যায় আৰু শান্তি শৃংখলা অটুট ৰখা হয়। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক